সন্তান সৰু থাকোঁতে ঘৰখনত হাঁহি শব্দ আৰু ব্যস্ততাৰে ভৰি থাকে, কিন্তু এদিন ঘৰটো নিস্তব্ধ হৈ যায়। ৰমণীৰ দেউতাকক লগ পাইছিলোঁ। বছৰ বছৰ ধৰি তেওঁৰ দিন আৰম্ভ হৈছিল স্কুল, পৰিয়াল আৰু দায়িত্বৰে। তেওঁৰ জীৱন পূৰ্ণ আছিল, কিন্তু আজি ৰমণী ছেটল, সন্তান নিজৰ জীৱনত ব্যস্ত, আৰু তেওঁ নীৰৱে ক'লে, এতিয়া মোৰ দিনটোত কোনো ৰুটিনেই নাই। এনে লাগে যেন জীৱনটো থমকি ৰ'ল, কিন্তু সঁচা কথাটো হ'ল জীৱন থমকি নাযায়, ই মাত্ৰ দিশ সলায়। আপোনাৰ অভিজ্ঞতা আজিও জীয়াই আছে, আপোনাৰ শক্তি আজিও আছে, আৰু আপোনাৰ আগত এতিয়াও বহুত দিন বাকী আছে। এই নীৰৱতা সমস্যা নহয়, ই এটা নতুন জীৱনৰ সুযোগ। এই নীৰৱতাক জীৱনৰ শেষ বুলি নাভাবিব, ইয়াক উদ্দেশ্যত ৰূপান্তৰ কৰক। যদি আপুনি 50 years প্লাছ আৰু সন্মান, ব্যস্ততা আৰু লাভজনক ছেকেণ্ড ইনকাম বিচাৰে, আজিয়ে মোৰ টীমত যোগ দিয়ক, কাৰণ এইটো শেষ নহয়, এইটো আপোনাৰ নতুন জীৱনৰ আৰম্ভণি। ধন্যবাদ।